গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে সমস্যা নিজে আঁতৰিব যেতিয়া পাঠ সম্পূৰ্ণ হ'ব। তো বন্ধুসকল, আমাৰ জীৱনৰ প্ৰতিটো বিষয় আমাৰ জীৱন নামৰ যিখন কিতাপ আছে নহয়, সেই কিতাপৰ ভিতৰতে সোমাই আছে। জীৱন নামৰ কিতাপৰ ভিতৰতে সোমাই আছে আমাৰ জীৱনৰ সমস্যাৰ বিষয়। আমি জীৱন নামৰ কিতাপখনৰ পাঠ লুটিয়ালে আমি আমাৰ জীৱনৰ প্ৰতিটো সমস্যাৰ বিষয়ে গম পাম। আমাৰ জীৱনৰ সমস্যা ক'ৰ পৰা উৎপত্তি হ'ল, কেনেকৈ আহিলে, কিয় আহিলে, প্ৰতিটো বিষয় আমি পাই যাম সেই জীৱন নামৰ কিতাপখনৰ পাঠ লুটিয়ালে, হয়নে? কিন্তু আমি সেই জীৱন নামৰ কিতাপখন বিচাৰিবৰ কাৰণে চেষ্টাই নকৰোঁ, হয়নে? আমি আমাৰ জীৱনৰ সমস্যা, আমাৰ জীৱনৰ প্ৰতিটো বিষয় আমি বাহিৰত সমাধান বিচাৰি যাওঁ, মানুহৰ মাজত সমাধান বিচাৰি যাওঁ, য'ত আমি কেতিয়াও বিচাৰি নাপাওঁ, হয়নে? মানুহে আমাক কেতিয়াও সমাধানমূলক পৰামৰ্শ বা উপদেশ নিদিয়ে। মানুহে এনেকুৱা পৰামৰ্শ দিব, এনেকুৱা উপদেশ দিব য'ত আমি বেছিকৈ সমস্যাত সোমাই পৰোঁ, হয়নে? কেতিয়াও সমাধানমূলক পৰামৰ্শ বা উপদেশ আমি মানুহৰ পৰা নাপাওঁ। আমি যদি সমাধান বিচাৰোঁ, প্ৰকৃততে আমি যদি সমাধান বিচাৰোঁ নহয় বন্ধুসকল, তেতিয়াহ'লে আমি জীৱন নামৰ কিতাপখনৰ পাঠ লুটিয়াব লাগে। আৰু সেই জীৱন নামৰ কিতাপখনৰ ভিতৰতে সোমাই আছে আমাৰ প্ৰতিটো বিষয়। আমি কেনেকৈ মানুহবিলাকক লগ পাম, কেনেকুৱা মানুহক লগ পাম, আমাৰ ঘৰুৱা সমস্যা কেনেকুৱা হ'ব, হয়নে? আমাৰ ককাই ভাইৰ লগত কেনেকুৱা সম্পৰ্ক হ'ব, হয়নে? আমি সমস্যাত কিয় পৰোঁ, আমাৰ বিপদ কিয় আহে, আমাৰ জীৱনৰ অভাৱ অনাটন এইবিলাক কিয় আহে, আমাৰ জীৱনৰ জীৱিকাৰ পথ ক'ত পাম, হয়নে? আমাৰ বিবাহ কেনেকৈ হ'ব, এই প্ৰতিটো বিষয়, আমাৰ জীৱনৰ প্ৰতিটো বিষয় সোমাই আছে সেই জীৱন নামৰ কিতাপখনৰ ভিতৰত। মাত্ৰ আমি জীৱন নামৰ কিতাপখনৰ পাঠ লুটিয়ালে আমি সকলো পাই যাম। আমাৰ যে জীৱনৰ সমস্যাবিলাক, আমি সমস্যাবিলাক সেই জীৱন নামৰ কিতাপখনৰ ভিতৰতে পাম। কেনেকৈ সমস্যা আহিলে, ক'ৰ পৰা উৎপত্তি হ'ল, কিয় আহিলে, প্ৰতিটো বিষয় পাম। কিন্তু আমি বন্ধুসকল, আমি সেই জীৱন নামৰ কিতাপখনক বিচাৰিবৰ কাৰণে আমি চেষ্টা নকৰোঁ, হয়নে? জীৱন নামৰ কিতাপখন ক'ত আছে, আমি কেনেকৈ পাম, কোনোদিন জানিবৰ কাৰণে চেষ্টাই কৰা নাই। আৰু চেষ্টা কৰা নাই কাৰণে আমি সেই কিতাপখন পোৱা নাই। আৰু যেতিয়া আমি সেই কিতাপখন বিচাৰি পাম নহয় বন্ধুসকল, আমি বিচাৰিবলৈ চেষ্টা কৰিম, তেতিয়াই সেই জীৱন নামৰ কিতাপখন যেতিয়া আমি সম্পূৰ্ণ পাঠ লুটিয়াই লুটিয়াই পঢ়া আৰম্ভ কৰিম, আৰু যেতিয়া জীৱন নামৰ কিতাপখন সম্পূৰ্ণ হ'ব, তেতিয়াই আমি জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম। আমি জীৱনৰ পৰীক্ষাত এটা কাৰণে ফেইল হৈ আছোঁ যে আমি জীৱন নামৰ কিতাপখন পঢ়িবৰ কাৰণে চেষ্টাই কৰা নাই, হয়নে? বন্ধুসকল, ঈশ্বৰে, ইউনিভাৰ্ছে আমাক ইমান এটা শক্তি দিছে, ইমান এটা পাৱাৰ দিছে যে আমি আমাৰ প্ৰতিটো সমস্যা, প্ৰতিটো বিষয় আমাৰ নিজৰ মাজতে আমি বিচাৰিব পাৰোঁ। আৰু সেইটো কেনেকৈ বিচাৰিব পাৰোঁ? আমাৰ সেই জীৱন নামৰ কিতাপখনৰ মাধ্যমেৰে, হয়নে? সেই জীৱন নামৰ কিতাপখনৰ লেখকো আমিয়ে হয়, হয়নে? বন্ধুসকল, আমি আমাৰ কৰ্মৰ দ্বাৰাই সেই জীৱন নামৰ কিতাপখন লিখিছোঁ, হয়নে? আমি নিজেই কিতাপখন লেখা, হয়নে? আমি জীৱন নামৰ কিতাপখন আমি নিজেই লিখিছোঁ আমাৰ কৰ্মৰ দ্বাৰা। আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, কেনেকুৱা ধৰণৰ কাম কৰিছোঁ, সেই কৰ্মৰ দ্বাৰাই জীৱন নামৰ কিতাপখন লিখা হৈছে। আৰু আমি নিজেই লিখা কিতাপখন আমি নিজেই বিচাৰি নাপাওঁ, কেনেকুৱা হ'ব চিন্তা কৰক। এটা কাৰণে বিচাৰি নাপাওঁ বন্ধুসকল, কাৰণ আমি বিচাৰিবলৈ চেষ্টাই নকৰোঁ, হয়নে? আৰু যেতিয়া আমি বিচাৰিবলৈ চেষ্টা কৰিম, যেতিয়াই এটা এটা পাঠ লুটিয়াম নহয়, তেতিয়াই আমি জীৱনৰ প্ৰতিটো বিষয় আমি সেই কিতাপখনৰ ভিতৰত পাই যাম। আমি কাকো সুধিবলৈ যাব নালাগে, হয়নে? আমি কাৰোৰ পৰা পৰামৰ্শ ল'ব নালাগে, কাৰোৰ পৰা উপদেশ ল'ব নালাগে। আমি সেই কিতাপখন যদি সম্পূৰ্ণকৈ পঢ়িব পাৰোঁ নহয়, তেতিয়া আমি জীৱনৰ পৰীক্ষাত সহজতে উত্তীৰ্ণ হৈ যাব পাৰিম। আমি সকলো সমস্যাৰ সমাধান তাত পাই যাম, হয়নে? কিন্তু আমি কোনো দিন আমি জানিবলৈ চেষ্টা নকৰোঁ,
বন্ধুসকল, মই যেতিয়া জীৱনৰ সমস্যাত সোমাই পৰিছিলোঁ, মোৰ বিপদৰ ওপৰত বিপদ আহি পৰিছিলে, চাৰিওফালে যেতিয়া মই অন্ধকাৰ হৈ দেখা পাইছিলোঁ, তেতিয়াই মই জানিবলৈ চেষ্টা কৰিছিলোঁ যে এই সমস্যাবিলাক ক'ৰ পৰা আহিছে, এই বিপদবিলাক কিয় আহিছে। আৰু যেতিয়া জানিবলৈ চেষ্টা কৰিলোঁ, মই ঈশ্বৰক চিন্তা কৰিলোঁ, ইউনিভাৰ্চক চিন্তা কৰিলোঁ, ব্ৰহ্মাণ্ডক চিন্তা কৰিলোঁ, তেতিয়াই মই সেই জীৱন নামৰ কিতাপখন বিচাৰি পালোঁ। বন্ধুসকল, যেতিয়াই মই সেই জীৱন নামৰ কিতাপখন বিচাৰি পালোঁ, সেই কিতাপখনৰ পাঠ যেতিয়া লুটিয়া আৰম্ভ কৰিলোঁ, তেতিয়া এটা এটা গম পালোঁ যে আমি মানুহবিলাকক কেনেকৈ লগ পাওঁ, মানুহবিলাক আমাৰ লগত কিয় জড়িত হয়, হয়নে? আমাৰ সমস্যাবিলাক কিয় আহে, আমাৰ বিপদবিলাক কিয় আহে, সমস্যাৰ উৎপত্তি ক'ৰ পৰা হয়, কোনে কৰে, কিয় আহে, প্ৰত্যেকটো বিষয় মই জানিব পাৰিলোঁ। বন্ধুসকল, সম্পূৰ্ণকৈতো ক'লে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব, কিন্তু সাধাৰণকৈ কওঁ, আজি এই সমস্যাৰ বিষয়ে যেতিয়া কৈছোঁ, এই সমস্যাৰ বিষয়ে কওঁ যে এই সমস্যাৰ বিষয়ে জীৱন নামৰ পাঠখনত কেনেকৈ আমি পঢ়িব পাৰোঁ। বন্ধুসকল, আমি যেতিয়া নিজকে বুজিবলৈ চেষ্টা কৰিম, নিজকে জানিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া জীৱনৰ পাঠ লুটি খায়, হয়নে? পাঠ যেতিয়া লুটি খায় নহয়, তেতিয়া সেই পাঠতে দেখা পোৱা যায় যে জীৱনৰ সমস্যা আমি নিজেই উৎপত্তি কৰিছোঁ, হয়নে? আমি নিজেই সৃষ্টি কৰিছোঁ। আৰু যেতিয়া নিজেই সৃষ্টি কৰোঁ, সি তাৰ পৰাই আমাৰ সমস্যা উৎপন্ন হয়, কিন্তু যেতিয়া সমস্যা বৃদ্ধি হৈ যায়, আমি জানিব চেষ্টা নকৰোঁ। আৰু আমাৰ হাততে সমস্যা থাকে, সমাধান থাকে, কাৰণ উৎপত্তি আমাৰ দ্বাৰা হৈছে ন। তো সেই সমস্যাটো যদি উৎপত্তি আমাৰ দ্বাৰা হৈছে, তাক কেনেকৈ সমাধান কৰিব লাগিব আমিয়ে জানিম, অন্যটোৱে নাজানিব, হয়নে? তো যেতিয়া আমি সমস্যাটো উৎপত্তি হৈছে, তো সেই উৎপত্তি কিয় হ'ল, কেনেকৈ হ'ল, সেইটোক যেতিয়া আমি জানিম নহয়, তাক সমাধান কৰাৰ পথো আমি উলিয়াব পাৰিম, হয়নে? সেই তেনেকৈ আমি যেতিয়া জীৱনৰ পাঠ লুটিয়াম নহয়, তেতিয়া প্ৰতিটো বিষয় পাম। আমি যে মানুহবিলাকক লগ পাওঁ, আমাৰ লগত মানুহবিলাকৰ সম্পৰ্ক হয়, হয়নে? এটা সম্বন্ধ হয়, কিয় হয়, কেনেকুৱা মানুহ আমাৰ জীৱনত আহিব, সেই প্ৰতিটো বিষয়, ঠিক আছে। আমি মানুহবিলাকক যে লগ পাওঁ নহয় বন্ধুসকল, আমি নিজেই লগ নাপাওঁ, ইউনিভাৰ্চে লগ কৰায়। আমাৰ যেনেকুৱা চৰিত্ৰ, আমাৰ যেনেকুৱা স্বভাৱ, আমাৰ যেনেকুৱা কৰ্ম, সেই অনুপাতত সেই মানুহখিনিক আমি লগ পাম। আমি যেনেকুৱা নিজক বনাম নহয়, সেই তেনেকুৱা ধৰণে মানুহবিলাক লগ পাম। যদি আমি ভাল মানুহ লগ পাব হয় নহয়, আমি ভাল কৰ্ম কৰিব লাগিব, আমাৰ চিন্তাধাৰা ভাল হ'ব লাগিব, আমাৰ মানসিকতা ভাল হ'ব লাগিব, আমাৰ আনৰ প্ৰতি ভাল ভাৱ থাকিব লাগিব। সেই তেতিয়া আমি সদায় ভাল মানুহক লগ পাম, হয়নে? আমাৰ পৰা বেয়া মানুহ আঁতৰ হৈ যাব। আৰু যেতিয়া আমাৰ স্বভাৱ, আমাৰ এটিটিউড, আমাৰ আচৰণ যদি বেয়া হয়, আমাৰ আনৰ প্ৰতি হিংসা ভাৱ থাকে, আনৰ প্ৰতি বেয়া ভাৱ থাকে, তো সেই তেনেকুৱা যদি আমাৰ স্বভাৱ হয়, তেনেকুৱা যদি আমাৰ আচৰণ হয়, তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ মানুহে আমি লগ পাম। তো সেই বিষয়বিলাক কেনেকৈ গম পাম, যেতিয়া আমি জীৱন নামৰ কিতাপখনৰ পাঠ লুটিয়াম, হয়নে? তো বন্ধুসকল, আমাৰ জীৱনৰ প্ৰতিটো বিষয়, প্ৰতিটো কথা আমাৰ জীৱন নামৰ কিতাপখনৰ ভিতৰতে সোমাই আছে, হয়নে? আমি সেই জীৱন নামৰ কিতাপখনৰ পাঠ লুটিয়াই আমি পঢ়িব জানিলেই হ'ল, আমি নিজেই বুজিব চেষ্টা কৰিলেই হ'ল, তেতিয়াই লগালগ আমি সকলো সমস্যাৰ সমাধান পাই যাম, হয়নে? সকলো প্ৰশ্ন উত্তৰ আমাৰ সেই জীৱন নামৰ কিতাপখনৰ ভিতৰতে সোমাই আছে। আমি ক'তো বাহিৰত প্ৰশ্ন উত্তৰ বিচাৰি যাব নালাগে। আমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাৰ জীৱন নামৰ কিতাপখনৰ ভিতৰত সোমাই আছে। আমি পাঠ লুটিয়াব লাগে, পঢ়িব লাগে আৰু জানিব লাগে যে মোৰ এইটো কিয় হৈছে, মোৰ এনেকুৱা কিয় হৈছে, মই চাকৰি এটা কিয় পোৱা নাই, মই ভাল জীৱিকা এটা কিয় পোৱা নাই, হয়নে? প্ৰতিটো বিষয় আমি ভালকৈ যেতিয়া পাঠ লুটিয়াম নহয়, তেতিয়া আমাৰ সেই জীৱন নামৰ কিতাপখনৰ ভিতৰতে সকলো সোমাই আছে, হয়নে? তো বন্ধুসকল, আমি সমস্যাৰ সমাধান বাহিৰত বিচাৰিবলৈ যাব নালাগে। সমস্যা নিজেই আঁতৰিব যেতিয়া পাঠ সম্পূৰ্ণ হ'ব, হয়নে? আমি যেতিয়া সেই জীৱন নামৰ কিতাপখনৰ পাঠ সম্পূৰ্ণ কৰিব পাৰিম, বা আমি জীৱন নামৰ কিতাপখনৰ ভিতৰত থকা আমাৰ জীৱনৰ সমস্যাৰ বিষয়ে যোনটো পাঠ, সেই পাঠটো যেতিয়া সম্পূৰ্ণ কৰিম নহয়, তেতিয়া আমাৰ জীৱনৰ সমস্যা সম্পূৰ্ণকৈ আঁতৰি যাব, হয়নে?
তো ভিডিওটো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিম হয়নে মই জানো বন্ধুসকল আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' চাইছে প্ৰতিটো ভিডিঅ' চাই পেলাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা মোৰ বিশ্বাস আছে তেওঁলোকো এদিন মোৰ ভিডিঅ' চাব ভাল পাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজতো ফ'ল' কৰিব হয়নে তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনেকুৱা পালে মাত্ৰ জনাব কমেণ্ট কৰিব যাতে সাহস পাওঁ উৎসাহ পাওঁ আৰু এনেকুৱা ধৰণৰ বিষয়বস্তু আপোনালোকলৈ আগবঢ়াবলৈ ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ